বৰপেটাত গুটকা ভৰ্তি ট্ৰাক হাইজেক ২৫ লাখ টকাৰ গুটকা লুট বৰপেটা আৰক্ষীৰ অভিযানত অভিযুক্তসহ চুৰি গুটকা উদ্ধাৰ ধৃত অভিযুক্তকেইটা পালহাছী ৰেজাক মল্লিক বকৰ শ্বাহজাহান আলী কলতলি চৰৰ আব্দুল কায়েম খুন্দলি নুৰুল ইছলাম আৰু হাফিজুৰ ৰহমান বৰপেটা উপ আৰক্ষী অধীক্ষক জিতেশ বৰ্মনে এক সংবাদমেলযোগে এই কথা উল্লেখ কৰে আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা মতে ২৪ চনত গুৱাহাটীৰ পৰা গুটকালৈ বৰপেটালৈ অহা ট্ৰাক এখন নগাঁৱৰ বৰবেলত হাইজেক হৈছিল এই সন্দৰ্ভত ২১ চনত যুগল ডেকাই বৰপেটা সদৰ থানাত এজাহাৰ দাখিল কৰিছিল এই বিষয়ে বৰপেটা সদৰ থানাত দাখিল কৰা অভিযোগৰ পিছতে আৰক্ষীয়ে অনুসন্ধান চলাই গুৱাহাটী খুন্দলি আৰু পালহাছীৰ পৰা ৫ অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে ১৬ বস্তা গুটকাৰ পেকেট আৰু ৪ বস্তা জৰ্দাৰ পেকেট জব্দ কৰে ইতিমধ্যে বৰপেটা আৰক্ষীয়ে হাইজেকত ব্যৱহাৰ কৰা ট্ৰাক আৰু ৪চকীয়া বাহনখনো জব্দ কৰিছে বৰপেটা চেঙাৰ পৰা লাচিত বায়ানৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ বৰপেটা থানাত 230/25 কেছ এটা এই ৰুজু হৈছিল আৰু আমি এই কেছ সংক্ৰান্তে প্ৰথমে আমি ৰেজাক মণ্ডল বুলি এজনক আটক কৰা হৈছিল যিয়ে এই ঘটনাৰ লগত প্ৰত্যক্ষভাৱে জড়িত আৰু তাৰ লগত এই ঘটনাত ব্যৱহাৰ হোৱা AS01 QC 2072 চুইফ্ট ডিজায়াৰ আমি জব্দ কৰিবলৈ সক্ষম হৈছিলোঁ তদন্তকালীনত হাফিজুৰ ৰহমান শ্বাহজাহান আলী নুৰুল ইছলাম আব্দুল কায়েম এইকেইজনক আমি পিছত আটক কৰিবলৈ সক্ষম হওঁ আৰু এই ঘটনাত আমি ১৬টা যিটো পেকেট গুটখা পেকেট আছিল সেইটো বস্তাৰ ১৬ বস্তা আমি আৰু লগতে ৪ বস্তা যিটো আমাৰ জৰ্দা মছলা সেইখিনি আমি জব্দ কৰিবলৈ সক্ষম হওঁ এইটো ঘটনাটো হৈছিল নগাঁও বৰবিলাৰ পৰা তাৰ পৰা হাইজেক কৰিছিল আৰু তেওঁলোকে লৈ গৈছিল খন্তলি লৈ পিনে আৰু আমি খন্তলিৰ পৰাই এইখিনি বস্তু আমি ৰিকভাৰ কৰোঁ ঘটনাটো ২০ তাৰিখৰ ঘটনা আৰু সেই সময়তে আমাৰ ইয়াত কমপ্লেইনেণ্ট মৃণাল ডেকাই বছৰীয়াত আমাৰ বৰপেটা থানাৰ ২৩/25 নম্বৰ কেছটো ৰুজু হয় আমি গোটেইখিনি যিখিনি সিহঁতে আমি প্ৰথম যেতিয়া ধৰাৰ পৰা সিহঁতৰ পৰা আমি ইণ্টাৰেকশ্যনত গম পালোঁ সেই বস্তুখিনি খন্তলি বজাৰ অঞ্চলত বিভিন্ন দোকানত বিক্ৰী কৰিছিল এইখিনিৰ পৰা সিহঁতে দিয়া আছিল টোটেল 25 লাখ টকা এইখিনি আমি মাষ্টাৰমেণ্ট কিছুমান আমি আইডেণ্টিফাই কৰিছোঁ সেইকেইটাক আমি সোনকালে গ্ৰেপ্তাৰ কৰিম সিহঁতে এখন ডাঙৰ যিটো ঘটনাত আৰু এখন ডাঙৰ বাহন ব্যৱহাৰ কৰে যিটো বাহনে নিৰ্দিষ্ট টাৰ্গেট কৰা বাহনখনক আগবাঢ়ি ধৰক যেতিয়া বাহনটো ৰখি যায় আৰু সিহঁতৰ গ্ৰামৰ লগত থকা সৰু গাড়ী ৰাখা দুষ্কৃতিকে দি কৰে ডাঙৰ যিখন ট্ৰাক ৰখাই দিয়ে সেই ট্ৰাকৰ ড্ৰাইভাৰক অভাৰ পাৱাৰ কৰি নমাই আনি পিনে সেই ট্ৰাকখন সিহঁতে নিজে চলাই নিজৰ গন্তব্যস্থলত লৈ যায় আৰু ট্ৰাকৰ পৰা সামগ্ৰীখনো সিহঁতে লৈ অহা ট্ৰাকত বোজাই কৰি তাৰ পৰা অন্তৰ্ভুক্ত কৰিছে এতিয়ালৈকে আমি যি ঘটনাৰ লগত জড়িত গাড়ীখন আমি জব্দ কৰিছোঁ কিন্তু তেওঁৰ কিন্তু এতিয়া চালক আৰু গৰাকী পলাতক আছে ৪৫ বস্তা আছিল টোটেল শেষত আৰু ২০ বস্তা আছিল যিটো মছলা ১৫ বস্তা জৰ্দা আছিল আৰু ৪৫ বস্তা আছিল আমি যিখিনি পাইছোঁ সিহঁতে অসমৰ বিভিন্ন ঠাইত এনেকুৱা ধৰণৰ দুষ্কাৰ্য কৰি থাকে তেওঁলোকে ইতিমধ্যে বিভিন্ন থানাত তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু হৈয়ে আছে আৰু তাৰ ভিতৰতে ২ এজন বিভিন্ন ক্ষেত্ৰত গ্ৰেপ্তাৰ হৈছে